আপোনালোকে বহুতে সুধি আছিলে যে লাষ্ট ভিডিঅ'টো দিয়াৰ পিছত যে টাৰ্ম প্লেন কোনটো ভাল কিছুমানে হয়তো কিছুমান নামো লৈছিলে যেনেকৈ ধৰক PNB মেটলাইফ বা মেক্স কোনটো ভাল তেতিয়াহ'লে আমি কোনটো ভাল সেইটোলৈ ডাইৰেক্টলি মই নাযাওঁ মই নকওঁ যে কোনটো ভাল মই আপোনালোকক দেখাই দিওঁ কম্পেয়াৰ কৰি অনলাইনত যে কোনটো হেল্থ ইঞ্চুৰেঞ্চ একচুৱেলি আপোনাৰ কাৰণে বেনিফিচিয়েল তাত আমি যোনখিনি পেৰামিটাৰ্ছ চাম আপোনালোকৰ স্ক্ৰীণত ওলাই থাকিব সেই স্ক্ৰীণত ওলোৱা পেৰামিটাৰ্ছখিনি আমি কম্পেয়াৰ কৰিম তাৰপিছত আপোনালোকে তাত চাই আপোনালোকে নিজেও ডিচাইড কৰিব পাৰিব বা আপোনালোকে নিজেও সেই ছাইটটোত গৈ চাব পাৰিব যে আপোনালোকৰ কাৰণে একচুৱেলি ভাল টাৰ্ম প্লেন কোনটো হয় আৰু টাৰ্ম প্লেন লওঁতে সদায় এটা কথা মনত ৰাখিব যে সেই টাৰ্ম প্লেনটো আপুনি এবাৰ যেতিয়া ল'ব তেতিয়া সেই গোটেই এণ্টায়াৰ পিৰিয়ডটোৰ কাৰণে আপোনাৰ সেই টাৰ্ম প্লেনটো যিহেতু চলিব চ' সেই টাৰ্ম প্লেনটোৰ প্ৰিভিয়াছ ৰেকৰ্ডছ অলপ মেটাৰ কৰিব মানে প্ৰিভিয়াছলি সেই টাৰ্ম প্লেনটোৱে কিমান আপোনাৰ ক্লেইম ছেটেল কৰিছে তেওঁলোকে কিমান টকাৰ ক্লেইম ছেটেল কৰিছে আৰু তেওঁলোকৰ ক্লেইম ছেটেলমেণ্ট টাইমটো কিমান বা তেওঁলোকে আপোনাক কিমান প্ৰিমিয়ামত আপোনাক অফাৰ কৰিছে কিমান কি ফেচিলিটিজ অফাৰ কৰিছে ৰাইডাৰ্ছ চব অফাৰ কৰিছে নাই মানে যেনেকৈ ক্ৰিটিকেল ইলনেছ হওক বা এক্সিডেণ্টেল বেনিফিটছ হওক সেইখিনি অফাৰ কৰিছে নাই এই গোটেই বস্তুখিনি চাই পেলাই এটা ভাল টাৰ্ম প্লেন এই গোটেই বস্তুখিনি চাই পেলাই এটা ভাল টাৰ্ম প্লেন আপোনালোকে নিজৰ কাৰণে ল'ব চ' আমি নেক্সট ডাইৰেক্টলি এতিয়া স্ক্ৰীণতে মই আপোনালোকক বুজাই দিম বস্তুটো যে কেনেকৈ কোনটো ভাল ইঞ্চুৰেঞ্চ হ'ব পাৰে ফাৰ্ষ্টতে আমি গুগলত টাৰ্ম প্লেন বুলি টাইপ কৰিম আৰু টাৰ্ম প্লেন বুলি টাইপ কৰাৰ লগে লগে আমাৰ ওচৰত বহুতখিনি টাৰ্ম প্লেনৰ ছাইটছ খোল খাই আহিব টাৰ্ম প্লেন যোনখিনি কোম্পানীৰ পৰা কৰে তেনেকুৱা কোম্পানীও আহিব লগতে আপোনাৰ পলিচি বজাৰো আহিব পলিচি বজাৰ পলিচি এক্স এইখিনিত আপোনালোকে টাৰ্ম প্লেনবোৰ কম্পেয়াৰ কৰি চাব পাৰে মই পলিচি বজাৰ ইউজ কৰোঁ কাৰণে মই পলিচি বজাৰে চাইছোঁ আৰু ইয়াত মই নিজৰ এজটো 24 years বুলি ধৰি লৈছোঁ কাৰণ 24 years এটা আইডিয়েল এজ য'ত টাৰ্ম প্লেন ল'লে বহুত ভাল আপোনাক ৰিটাৰ্ণ দিব পিছত তেনেকৈ জিৰ' কষ্ট টাৰ্ম প্লেন যোনটো মই কৈছিলোঁ সেইটো ইয়াত এডভাৰটাইজ কৰি আছে পলিচি বজাৰে চ' ইয়াৰ পিছত এটা ষ্টেপ থাকে একচুৱেলি এইটো ইয়াত স্কিপ হৈ গৈছে কাৰণ মোৰ অলৰেডি গোটেইখিনি ডিটেইলছ পলিচি বজাৰে লৈ থোৱা আছে তো এইকাৰণে যোনটো চেলাৰী কিমান পায় আপুনি চেলাৰীত নে নন চেলাৰীত চব এইবোৰ ডিটেইলছ আহে এতিয়া মোৰ কাৰণে এইটো আপোনাৰ 1 crore টাৰ্ম প্লেন এটা শ্ব' কৰিছে তাত এজ লৈছোঁ 65 yearsলৈকে মই কভাৰেজ পাম আৰু আপোনাৰ ইয়েৰলি প্ৰিমিয়ামটো চাবৰ কাৰণে মই লৈছোঁ ইয়াত ইয়েৰলি মান্থলি আপুনি নিজে চব কৰি ল'ব পাৰে এতিয়া ইয়াতে দেখা পাইছোঁ যে আপোনাৰ ইয়েৰলি প্ৰিমিয়ামৰ ক্ষেত্ৰত আমি ইয়াত এটা প্লেন চুজ কৰিব পাৰোঁ যে প্লেনছ ফৰ দি ৰিটাৰ্ণ অফ প্ৰিমিয়াম মানে আপোনালোকক যে মই কৈছিলোঁ যে গোটেই প্ৰিমিয়ামটো যিমান দিব গোটেইটো ঘূৰাই পায় তেতিয়া আপোনালোকে দেখিছে যে ডিফাৰেঞ্চটো বহুত বেছি হৈ যায় এতিয়া আপোনালোকক মই দেখাইছোঁ যে যদি 2 কোটি টকাৰ এটা প্লেন হয় তেতিয়া কিমান ডিফাৰেঞ্চ হয় আপোনাৰ 1 কোটি টকাটোতছে 2 কোটি টকাৰ প্লেনটোৰ মাজত অলম'ষ্ট 5,000 to 6,000 এটা ডিফাৰেঞ্চ থাকে এইটো আপুনি প্লেনটো নিজৰ মতে তেনেকৈ মই যে কৈছিলোঁ যে 10 times বা 15 times 20 times আপোনালোকে নিজৰ টোটেল এনুৱেল ইনকমৰ সিমানখিনি টকাৰ আপুনি টাৰ্ম প্লেন ল'ব পাৰে 25 টাইমছতকৈ ওপৰত নল'ব খালি তেনেকৈ এজটো আপুনি চিলেক্ট কৰিব পাৰে এজটো চিলেক্ট কৰোঁতেও আপুনি এটা বস্তু চাব যে ই 60 years 65 years তেনেকৈ চিলেক্ট কৰিব পাৰে বহুত বেছি বয়সলৈকে নল'ব কাৰণ আপোনাৰ ডিপেণ্ডেঞ্চিটো মানে আপোনাৰ ডিপেণ্ডেণ্টখিনি আপোনাৰ ওপৰত ডিপেণ্ডেঞ্চিটো তেতিয়ালৈকে নাইকিয়া হৈ যাব যিহেতু চ' আপুনি সেইটো নিজৰ মতে চাই ল'ব আপোনাৰ ল'ৰা ছোৱালী কিমান ডাঙৰ হ'বগৈ এটা এজত গৈ পেলাই সেইমতে ল'ব কাৰণ 60 yearsৰ কাৰণে ল'লে প্ৰিমিয়াম কম হ'ব 65ৰ কাৰণে হ'লে তাতকৈ বেছি হ'ব হয়তো 80 কাৰণে হ'লে তাতকৈও বহুত বেছি হৈ যাব আৰু এইটোত আপুনি নিজৰ কাৰণে মান্থলি বা ইয়েৰলি কিমান প্ৰিমিয়াম হ'ব আপুনি যদি মান্থলি দিব খোজে মান্থলি কৰি চাব যদি ইয়েৰলি বিচাৰে ইয়েৰলি কৰি চাব পাৰিব তেনেকৈ আপুনি এইটো চুজ কৰি মেলি ইয়াত চব চাব পাৰিব আৰু ইয়াত দেখিছেনে যেনেকৈ মই কৈছিলোঁ জিৰ' কষ্ট টাৰ্ম প্লেন সেইখিনি অপশ্যনছো আছে জিৰ' কষ্ট টাৰ্ম প্লেনত আপোনাক গোটেই টকাটো ঘূৰাই দিব এটা টাইম পিৰিয়ডৰ পিছত আপুনি যদি কয় যে মোক ইমানটো টাইমলৈকে মোক প্ৰটেকশ্যন লাগিছিল আৰু আজি ডেটৰ পৰা মোক প্ৰটেকশ্যন নালাগে সেইকাৰণে মোক গোটেই প্ৰিমিয়ামটো ঘূৰাই দিয়ক তেতিয়া ঘূৰাই দিব বাট আপোনাৰ পৰা প্ৰিমিয়ামটো বেছিকৈও ল'ব মানে নৰ্মেলতছে আপোনাৰ পৰা প্ৰিমিয়াম অলম'ষ্ট ডাবল বা 1.5 times বেছিকৈও ল'ব সেইখিনি কথা চাই ল'ব নেক্সট আমি এতিয়া কম্পেয়াৰ কৰি চাম মোক যিহেতু বহুতে ভিডিঅ'ত সুধিছিলে যে মানে আমাৰ কিছুমান টাৰ্ম প্লেনৰ নাম দিছিলে ধৰক সেইখিনিৰ লগত মই ইয়াত যোনটো বেছ দেখাইছে মেক্সটোক চবতছে বেছি ভাল দেখাইছে মই তাৰ লগত সেইকাৰণে PNB মেটলাইফটো চবে সুধিছিলে মই PNB মেটলাইফটোক এবাৰ কম্পেয়াৰ কৰি চাম চ' এইটোত কম্পেয়াৰ কৰোঁতে আমি এটা দেখিছোঁ যে চবতছে প্ৰিমিয়াম কম হৈছে আপোনাৰ ইয়াৰ ভিতৰত এই তিনিটাৰ ভিতৰতে মেক্স লাইফ HDFC লাইফ আৰু PNB মেটলাইফৰ মাজত PNB মেটলাইফত চবতছে কম হৈছে প্ৰিমিয়াম 9,322 rupees 1 কোটি টকাৰ কাৰণে 60 বছৰৰ কাৰণে আপোনাৰ এইটো থাকিব এইটো ইয়েৰলি প্ৰিমিয়াম হয় নেক্সট আমি চাম যে কভাৰেজ কিমান এজৰ কাৰণে আছে ইয়াত 85 years 85 years এণ্ড 80 years তিনিটা প্লেনৰ মাজত এইটো একো ইমান মেটাৰ নকৰে একচুৱেলি 80 yearsলৈকে প্লেন লৈ কোনো লাভ নাই তেনেকৈ ক্লেইম ছেটেলমেণ্ট ৰেচিঅ' যোনটো চবতকৈ বেছি ইম্পৰ্টেণ্ট কথা সেইটো হৈছে যে এটা কোম্পানীয়ে এটা ফাইনেন্সিয়েল ইয়েৰত কিমান ক্লেইম ছেটেল কৰিছে চ' ইয়াত আমি দেখা পাইছোঁ যে মেক্স লাইফৰ ক্ষেত্ৰত চবতছে বেছি এইটো চ' আমি মেক্স লাইফটোক এতিয়া
ক্লেইম সেটেলমেন্টৰ ক্ষেত্ৰত প্ৰিফাৰেন্স দিম নেক্সট হৈছে আপোনাৰ এভাৰেজ ক্লেইম ট্ৰেণ্ড মানে হৈছে যে এটা যদি লাইফ ইঞ্চুৰেঞ্চ কোম্পানীয়ে যদি অকল এটা বছৰে ভালকৈ পাৰফৰ্মেঞ্চ নিজৰ ক্লেইম সেটেলমেন্ট ভাল দেখাইছে তেতিয়া হেতু নহব এটো একচুয়ালি হৈছে যে লাষ্ট 3 বছৰ ধৰি পেলাই তেওঁলোকৰ ক্লেইম সেটেলমেন্ট ৰেশিওটোৰ এভাৰেজ কিমান হয় সো এটো দেখিছো যে এভাৰেজৰ ক্ষেত্ৰতো মেক্স লাইফটোৰ এভাৰেজ সবতকৈ বেছি আৰু HDFC বহুত পিছত নাই কিন্তু PNB ৰ ক্ষেত্ৰত এটা এপ্লিকেবল আহিছে কাৰণ তেওঁলোকৰ 3 বছৰৰ ডেটাটো নাই হেতু ক্ষেত্ৰত PNB অলপ পিছত আছে নেক্সট আমি আহিম ডেট ক্লেইম পেইডলে ডেট ক্লেইম পেইড মানে হৈছে যে অকল ক্লেইম সেটেলমেন্ট ৰেশিও যদি কম টকাৰ ইনস্যুৰেন্স কিনি তেওঁলোকে সেটেল কৰিছে আৰু বেছি টকাৰ ইনস্যুৰেন্স সেটেল নাই কৰা তেতিয়া এটো কমি থাকিব এটোত আপোনাৰ টোটাল টকাৰ হিচাপত দেখাব যে তেওঁলোকে কিমান লাখ বা কোটি টকা লাষ্ট আপোনাৰ এবছৰত ক্লেইম সেটেল কৰিছে এতিয়া আমি দেখা পাইছো যে HDFC লাইফ কিন্তু এটো সবতছে আগত আছে মানে HDFC লাইফে সবতছে বেছি 1037 কোটি টকাৰ আপোনাৰ ক্লেইম সেটেল কৰিছে আৰু নেক্সট আমি চাম যে ইনস্যুৰেন্স গিটাত কি অপচনস अवेलेबल আছে যেনেকৈ ধৰক লিমিটেড পে বা ৰিটাৰ্ন অফ প্ৰিমিয়াম যেনেকৈ আমি আগৰ ভিডিঅ'ত ডিসকাস কৰিছিলো হেখিনি अवेलेबल আছে নাই ইয়াতে দেখিব আপুনি যে কিমান ডিফাৰেন্স আহে সক মেক্স লাইফত আপোনাৰ 9380 रुपीस হ'ব যদি আপুনি নরমালটো লয় বাট 17332 মানে অলমোস্ট ডাবল হৈ যাব যদি আপুনি প্ৰিমিয়ামটো আকৌ ৰিটাৰ্ন লয় সো এটো মই হেকাৰণে আগৰ ভিডিঅ'টো কৈছিলো যে এটো বেটাৰ হয় যে আপুনি ৰিমেইনিং টকাখিনি এটা ভাল ইনভেষ্টমেন্ট মানে SIP মিউচুৱেল ফান্ড এনেকুৱা কিছুমান বস্তুত আপুনি ইনভেষ্ট কৰক বা গোল্ডত ইনভেষ্ট কৰক তাতকে বেটাৰ হ'ব ইয়াতকে সো হেখিনিয়ে নেক্সট আপোনাৰ এটা আছে যে ফ্ৰী লক পিৰিয়ড মানে হৈছে যে পলিচিটো লোৱাৰ কিমান দিনৰ পিছত আপুনি যদি কিবা বেয়া পায় হেতু পলিচি ঘূৰাই দিব পাৰিব আৰু ট্যাক্স বেনিফিট অবভিয়াসলি এই পলিচিটোত আছে আন্ডাৰ 80C আৰু এই গোটেই কোম্পানী গিটাৰ ভিতৰত HDFC লাইফটো সবতছে পুৰণি কোম্পানী তাৰ পাছত আপোনাৰ আহিছে PNB MetLife তাৰ পাছত মেক্স লাইফ আৰু নেক্সট আহি গল সলভেন্সি ৰেশিও সো সলভেন্সি ৰেশিও মানে হৈছে যে এটা কোম্পানীৰ ক্যাপিটাল কিমান মানে হে কোম্পানীটোৰ টোটাল ক্যাপিটাল কিমান আৰু তাৰ এগেইনষ্টত তেওঁলোকে কিমান ৰিস্ক লৈছে হেতু এটা ৰেশিওত তেওঁলোকে দিছে যিমান বেছি হ'ব ৰেশিওটো সিমানে ভাল হ'ব সহজ ভাষাত ক'বলৈ গ'লে আপোনাক যদি বহুত কম প্ৰিমিয়ামত বহুত বেছি ইনস্যুৰেন্স কভাৰ দি দিছে এটা কোম্পানীয়ে তেতিয়া তেওঁলোকে নিজৰ ৰিস্কটো বেছি বঢ়াই দিছে আৰু ৰিস্ক বঢ়া মানে হৈছে তেওঁলোক কেতিয়াবা ব্যাংকৰাপ্ট হ'ব পাৰে একেলগে বহুতখিনি ক্লেইম তেওঁলোকে পায় তেতিয়া হয়তো আপোনাৰ ক্লেইমটো সেটেল নহবও পাৰে হেকাৰণে এটো সবতছে কম দেখা পাইছো আমি PNB MetLifeৰ আৰু সবতছে বেছি দেখা পাইছো মেক্স লাইফৰ নেক্সট হৈছে গ্ৰিভেন্স সলভ এটো ইন পার্সেন্টেজত দিয়া আছে যদি আপোনাৰ আপত্তিখিনি এগেইনষ্টত প্ৰত্যেকটো আপত্তিয়ে কোম্পানীটো শুনিছে আৰু সলভ কৰিছে তেতিয়াহলে তাৰ 100% আছে আৰু যদি নাই শুনা তেতিয়া তাৰ মতে পার্সেন্টেজটো কমি গৈছে PNB MetLifeৰ ক্ষেত্ৰত এটো অলপ কম হয় আৰু মেক্স লাইফৰ ক্ষেত্ৰত আটাইতকৈ বেছি আৰু তাৰ পাছত আমি চাম ক্লেইম কমপ্লেইন ৰেশিও মানে প্ৰত্যেক 10000 ক্লেইমৰ এগেইনষ্টত কোম্পানীটোৰ কেটা ক্লেইম কমপ্লেইনলৈ গুছি গৈছে মানে কোনোবা কাস্টমাৰে তেওঁলোকৰ হেতুৰ এগেইনষ্টত কমপ্লেইন কৰিছে যে মোৰ ক্লেইমটো সেটেল হোৱা নাই কাৰণে মই কমপ্লেইন কৰিছো তেনুকুৱাত HDFC লাইফ সবতছে ভাল হয় তেওঁলোকে অকল 3টাহে কমপ্লেইন পায় এগেইনষ্ট প্ৰত্যেক 10000 ক্লেইমছৰ এগেইনষ্টত সো এই বস্তুখিনি সোৱাটো বহুত হেকাৰণে ইম্পৰ্টেন্ট হয় একচুয়ালি PNB MetLifeৰ 23টা এটো বহুত বেছি ডাঙৰ হয় মানে PNB MetLifeে ক্লেইমখিনি যেতিয়া দিয়ে তাৰ পাছত তেওঁলোকে ৰেজিষ্টাৰটো কৰে বা তাৰ এগেইনষ্টত কমপ্লেইন বহুত হৈ যায় তেওঁলোকে হয়তো সোনকালে সেটেল নকৰাৰ কাৰণে তেনেকে নাম্বাৰ অফ ব্ৰাঞ্চেছ কিনি চাব তাত সবতছে HDFC লাইফ বেছি হয় আৰু নেক্সট এটো আছে যে এটা কোম্পানী কিমান ঘণ্টাত তেওঁলোকে প্ৰমিস কৰিছে যে ক্লেইমটো সেটেল কৰিব এটো জাস্ট এটা তেওঁলোকে এডভাৰটাইজিং ডাটা বুলি মই কম কাৰণ ইমান কম সময়ত এটা ক্লেইম সেটেল কৰা বহুত ইজিও নহয় তেনেকে টাৰ্মিনাল ইলনেস কিছুমান থাকে টাৰ্মিনাল ইলনেস মানে এনেকুৱা কিছুমান বেমাৰ যোনখিনি বেমাৰত আপোনাৰ ডেথ হোৱা সম্ভাৱনাটো অলমোস্ট 100% থাকে তেনেকুৱা ক্ষেত্ৰত আপোনাক এই টাৰ্মিনাল ইলনেস বেনিফিট যোনটো আছে তাত এটো কৈছে যে আপোনাৰ যদি ডেথ হোৱাৰ সম্ভাৱনা থাকেও আৰু তথাপিও আপোনাক গুটে সাম এচিয়ৰটো আপোনাৰ ডেথ নোহোৱাৰ আগতেই আপোনাক আপোনাৰ ফেমিলিক বা আপোনাক ঘূৰাই দিব কোম্পানীয়ে সো এটো এটা ভাল বেনিফিট নেক্সট দেখাইছে এডিশনাল ৰাইডাৰ্স কিনি যোনটো এক্সট্ৰা চাৰ্জেস হ'ব সো এনেকুৱা সবখিনি ৰাইডাৰ প্ৰত্যেকটো কোম্পানীয়ে অফাৰ নকৰে তেনেকে ৱেভাৰ অফ প্ৰিমিয়াম অন ডিজেবিলিটি মানে আপোনাৰ যিকোনো এটা যদি ডিজেবিলিটি হয় আপুনি ধৰক কিবা এক্সিডেন্ট এটা হ'ল আপুনি খোজ কাঢ়িব নোৱাৰা হ'ল বা আপোনাৰ কিবা এনেকুৱা এটা ডিজেবিলিটি হ'ল কাম কৰিব নোৱাৰা হ'ল তেতিয়া আপোনাৰ প্ৰিমিয়ামটো কমপ্লিট কোম্পানীয়ে দিব হেতু ফেসিলিটি মেক্স লাইফত আছে বাট HDFC লাইফত নাই তেনেকে PNB MetLifeতো আছে তেনেকে এইখিনি আপোনাৰ ডেথ বেনিফিট আপোনাৰ ৰাইডাৰ ডেথ ডিউ টু এক্সিডেন্ট বা আপোনাৰ এক্সিডেন্টাল যোনটো আপোনাৰ ৰাইডাৰ থাকে এক্সিডেন্টাল ডেথ বেনিফিটৰ যোনটো ৰাইডাৰ থাকে বা আপোনাৰ ক্ৰিটিক্যাল ইলনেছৰ যোনটো ৰাইডাৰ থাকে সেই গুটেখিনি বস্তু কভাৰ আছে নে নাই এই বস্তুখিনি আপোনাৰ ইয়াতে দেখুৱা হৈছে কোনটো পলিচিত কেনেকৈ কিমান আপোনাক ৰাইডাৰ এলাউ কৰা হৈছে সেইখিনি গুটেখিনি ইয়াতে আপোনাক শো কৰি দিয়া হৈছে
সো এই ৰাইডাৰখিনি আপোনালোকে নিজৰ সুবিধা চাই নিজৰ প্ৰিমিয়ামৰ কিমান আগবাঢ়িছে টকা কিমান বেছি আপোনাক লাগিছে সেই গোটেই বস্তুখিনি চাই মেলি আপোনালোকে ৰাইডাৰখিনি চুজ কৰিব মই আপোনাক ৰেকমেণ্ড কৰিম যে এক্সিডেণ্টেল ডেথ বেনিফিট আৰু ক্ৰিটিকেল ইলনেছ এই দুটা ৰাইডাৰ যাতে আপোনালোকে লয় আৰু আমি গোটেইখিনি পেৰামিটাৰ চাই পেলাই মেক্স লাইফটো চুজ কৰিছোঁ আপোনালোকে নিজৰ মতে বেলেগ আৰু পলিচিও চুজ কৰিব পাৰে প্ৰত্যেকটো ব্ৰেণ্ডৰে নিজৰ এডভান্টেজ আৰু ডিছএডভান্টেজ থাকে সেইখিনি চাই ল'ব আৰু এতিয়া আমাৰ ইয়াত আকৌ আমি এনুৱেল চেলাৰী আৰু আমাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনছ আমাৰ পিন কোড চিটি এই গোটেই ডিটেইলছখিনি ভৰাই দিম আৰু তলত যোনটো প্ৰিমিয়াম শ্ব' হৈছে সেইটো উইদাউট এনি ৰাইডাৰ বা উইদাউট এনি GST এই আপোনাৰ প্ৰিমিয়ামটো চেঞ্জ হৈ যাব ওৱান্স আমি নিজৰ কাৰণে ৰাইডাৰ বা আমি কি আমাক বেনিফিটছ আৰু লাগিব সেইখিনি আমি চিলেক্ট যেতিয়া কৰি ল'ম এইটো আপোনাৰ চেঞ্জ হ'ব নেক্সট আমাক সুধিছে যে আমাক লিমিটেড পে' বা প্ৰিমিয়াম হলিডে অপশ্যন মানে আপুনি কোনোবা 2 মাহত বা এবছৰত আপুনি প্ৰিমিয়াম নিদিয়াকৈও থাকিব পাৰে এনেকুৱা বস্তুখিনি লাগিব নি বা ৰিটাৰ্ণ অফ প্ৰিমিয়াম কৰিব নেকি বাট আমি এইখিনি আগৰ ভিডিঅ'তে কৈছোঁ যে এইখিনি কোনো কাম নাই এইখিনি বদলি আপুনি বেলেগ ইনভেষ্টমেণ্টে কৰিব পাৰে এক্সট্ৰা টকাটোৱেদি চ' আমি এইখিনি নকৰোঁ চ' নেক্সট পেজত আমাৰ আহিছে যে ৱেভাৰ অফ প্ৰিমিয়াম অন ক্ৰিটিকেল ইলনেছ চ' ক্ৰিটিকেল ইলনেছ এইখিনি যদি আপোনাৰ ক্ৰিটিকেল ইলনেছ যদি হয় এইখিনি বেমাৰ যদি আপোনাৰ যদি হয় যেনেকৈ ধৰক কিডনী ফেইলিয়াৰ ৰিকুৱাৰিং ৰেগুলাৰ ডায়েলাইচিছ য'ত বহুত টকা আমাৰ খৰচ হয় মেজৰ অৰ্গেন মেৰো ট্ৰান্সপ্লাণ্ট বা পাৰ্মানেণ্ট আপোনাৰ পেৰালাইচিছ অফ লিম্ছ এনেকুৱাখিনি বস্তুৰ কাৰণে মটৰ নিউৰন ডিজিজ বা এনেকুৱাখিনি বস্তুৰ কাৰণে আপোনাক এইখিনি দিয়ে নেক্সট আমাৰ আহি গ'ল আপোনাৰ ক্ৰিটিকেল ইলনেছ বেনিফিটছ এইটো লাইফ ইঞ্চুৰেঞ্চে অলমষ্ট 64 টাইপছ অফ বেলেগ আপোনাৰ ক্ৰিটিকেল ইলনেছ লিষ্টেড কৰি দিছে যোনখিনিৰ এগেইনষ্টত আপুনি এই ৰাইডাৰটো ল'লে আপোনাৰ তাৰ এগেইনষ্টত আপুনি ক্লেইম পাব চ' ইয়াত আপোনালোকে পঢ়ি চাই ল'ব যোনখিনি আপোনাৰ বেমাৰ ইয়াত লিখা আছে তেনেকৈ আপোনাৰ এক্সিডেণ্টেল ডেথ বেনিফিট বা ডিজেবিলিটি এই গোটেইখিনিৰ এগেইনষ্টত আপোনাৰ এক্সট্ৰা ৰাইডাৰ ল'ব পাৰে চ' আমি এইখিনি যদি লওঁ তেতিয়া তাত চিলেক্ট কৰি পেলাই আমি নেক্সট ৰিভিউ ডিটেইলছত যাম ৰিভিউ ডিটেইলছত গৈ পেলাই আমি নেক্সট পেজলৈ গুচি যাম আৰু ইয়াত আমাক দেখাইছে যে এপ্ৰক্সিমেট টাৰ্ণ এৰাউণ্ড টাইম TAT ফৰ দি পলিচি ইজ 13 days ফৰ মেক্স লাইফ মানে 13 দিন তেওঁলোকক লাগিব পলিচিটো যেতিয়া আপোনাক টোটেল এলট কৰা টাইমলৈকে তেওঁলোকে সেইখিনি টাইমত আপোনাৰ মেডিকেল টেষ্ট কিছুমানো কৰাব পাৰে যাতে চাই যে আপুনি যোনখিনি বস্তু ডিক্লেয়াৰ কৰিছে সেইখিনি সঁচা নে মিছা যদি আপোনাৰ ডিক্লেয়াৰ কৰা কথাখিনি আপোনাৰ তেওঁলোকতকৈ নিমিলে তেতিয়া আপোনাৰ হয়তো প্ৰিমিয়াম চেঞ্জো হ'ব পাৰে আৰু এতিয়া আমি ফাইনেলি টোটেল প্ৰিমিয়ামটো পাই গ'লোঁ এই প্ৰিমিয়ামটো আপোনাৰ আমি পে'মেণ্ট কৰি দিম আৰু দেখা পাইছোঁ যে আপোনাৰ নেক্সট ইয়েৰৰ যোনটো প্ৰিমিয়াম হ'ব সেইটো অলপ বেছি হ'ব কাৰণ আপুনি 5% মেক্সৰ ক্ষেত্ৰত ইয়াতে অনলাইন ইঞ্চুৰেঞ্চটো কৰাৰ কাৰণে বেনিফিট পাইছে চ' এয়াই আপোনালোকে এইখিনি কথাই মনত ৰাখিব মেইনলি কৰিছোঁ যে আপোনালোকক টাৰ্ম প্লেনটো কেনেকৈ কৰিব লাগে আৰু কিদৰে আপোনালোকে পলিচিবোৰ কম্পেয়াৰ কৰিব সেই গোটেই যোনখিনি মই দেখালোঁ অনলাইনত সেইখিনিৰ পৰা আপোনালোকৰ বহুত হেল্প হ'ব আৰু যদি কিবা তথাপিও যদি কিবা কুৱেশ্যন থাকি যায় যে আপোনালোকৰ কিবা যদি আপোনালোকে বুজি পোৱা নাই তেতিয়া মোক কমেণ্টত জনাব মই কমেণ্টতে ৰিপ্লাই কৰিম আৰু এইখিনি আছিলে মেইনলি এটা টাৰ্ম প্লেন ডেফিনেটলি কৰাব এটা হেল্থ ইঞ্চুৰেঞ্চো 100% কৰাব আৰু তেতিয়াহ'লে আজিলৈ ইমানেই যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়া লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটোও ছাবস্ক্ৰাইব কৰি দিব